এটা ভুলৰ বাবে জীৱন ৰক্ষা পৰিল পহলগাম ঘটনাৰ পৰা 11 জনীয়া পৰিয়ালটো আজি সুৰক্ষিত হৈ ৰল। শুনক কি ভুল হৈছিল। কেৰালাৰ পৰা আহিছিল পৰিয়ালটো কাশ্মীৰ চোৱাৰ হেপাহত, লগত বৃদ্ধা পিতৃ-মাতৃও। 22 এপ্ৰিল অৰ্থাৎ ঘটনাৰ দিনা তেওঁলোক সেই স্থানত উপস্থিত হৈছিল। লাবণ্য আৰু তেওঁৰ স্বামীয়ে পেহেলগাম পাই পিতৃ-মাতৃৰ খোৱা-বোৱাৰ চিন্তা কৰে। স্বামীয়ে ক'লে প্ৰথমে দুপৰীয়াৰ আহাৰ খাই লোৱা ভাল হ'ব। বাকী কেইজনৰ ফুৰাৰ মন আছিল যদিও তেওঁৰ কথা অমান্য নকৰি প্ৰথমে হোটেলত সোমায়। খাদ্য গ্ৰহণ কৰি থাকোঁতে সময় 2 মান বাজিছিল। খাদ্যত নিমখ বেছি হোৱা তেওঁলোকে হোটেল কৰ্তৃপক্ষক জনাইছিল। ৰান্ধনীয়ে ক'লে অকণমান সময় দিয়ক, আকৌ নতুনকৈ বনাই দি আছো। 15 মিনিট সময় দেৰি হ'ল। তাৰপিছত সেই স্থানৰ পৰা আহিল গুলীৰ শব্দ। বিল দি মেলি হোটেলৰ পৰা ওলাই আহি দেখে কিছু দূৰৈত চিঞৰ বাখৰ লাগিছে। আকৌ গুলীৰ শব্দ আহিছে। শংকিত পৰিয়ালটোৱে স্থানীয়ৰ পৰা জানিব পাৰিলে যি ঠাইক কোৱা হয় মিনি ছুইজাৰলেণ্ড, সেই স্থানত সন্ত্ৰাসবাদী পৰ্যটকৰ ওপৰত গুলীচালনা কৰিছে। লগে লগে গাড়ী লৈ হোটেললৈ ঘূৰি আহিল পৰিয়ালটো। খাদ্যত নিমখ বেছি হোৱা বাবে অৰ্থাৎ ৰান্ধনীৰ এটা ভুলৰ বাবেই আজি কেৰালাৰ পৰিয়ালটোৰ জীৱন ৰক্ষা পৰিল পহলগাম ঘটনাৰ পৰা। কেতিয়াবা কেতিয়াবা ভয়ংকৰ ভুলেও যে ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা কৰে প্ৰমাণ হ'ল। ভুল সদায় ভুল নহ'বও পাৰে, কেতিয়াবা ভুলে জীৱন বচাব পাৰে। নিউজ ডেস্ক, টাইম 8।